চাৰিওফালে মানুহ আৰু এয়া ডিগবৈ অঞ্চলৰ এটি শ্ৰদ্ধাঞ্জলি আমাৰ ডিগবৈ নিবাসী ঠিকাদাৰসকলে মানে কণ্ট্ৰেক্টাৰসকলে জুবিন দাৰ উপলক্ষে এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ আয়োজন কৰা হৈছে। এয়া চাওকচোন চাৰিওফালে কেনেকুৱা মানুহ আৰু মানুহ কিমান ভাল পালে মানে এনেকুৱা ধৰণৰ এটা আয়োজন ৰাইজে কৰিব পাৰে তাৰ একেবাৰে তুলনাবিহীন কাৰোবাৰ লগত। তাৰপিছত এইফালে আমাৰ মুছলমান সম্প্ৰদায়সকলে দেখিছেনে চাৰিওফালে মানে একেলগে কোনো জাতি বৰ্ণ নিৰ্বিশেষে কোনো ভাষা বৰ্ণ নিৰ্বিশেষে চাৰিওফালে কিদৰে এটা ভগৱানৰ আল্লাৰ মানে এটা প্ৰাৰ্থনা গোৱা হৈছে গাইছে চাওকচোন ইমান ভাল লাগে। এনেকুৱা পৰিস্থিতি মানে আগতে দেখা পোৱা নাছিলোঁ। এনেকুৱা এটা জুবিন দাই যে কৰি থৈ গৈছে বা দেখুৱাই গৈছে এটা আদৰ্শ, সেই আদৰ্শ সকলোৱে পালন কৰিছে। চাওকচোন কিমান গভীৰ আৰু আত্মাৰ মানে অন্তৰ চুই যোৱা এটা বস্তু, চকু পানী ওলাই যায়। আৰু কৈ এইফালে আমাৰ অসমীয়া সমাজে গোটেই চাৰিওফালে এইফালে খাদ্য বিতৰণ কৰা হৈছে, এইফালে সকলোৱে নিজৰ ভৰণ পোষণৰ এইফালে কৰা হৈছে। আকৌ এইফালে দেখিছেনে এয়াই ছেম আকৌ সেই বাৰ্তালৈ আহোঁ। এইফালে গোটেই অসমীয়া ৰাইজসকলে জুবিন গাৰ্গৰ শ্ৰদ্ধা আৰু প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সকলোৱে কিমান ৰাইজবিলাক আহিছে, আকৌ আহিছে গৈছে। বৰ্তমান ৰাতিপুৱাৰ পৰা একেবাৰে লাগি আছে এই আয়োজন কৰোঁতে।